নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ ধ্যান যোগ নামৰ ষষ্ঠ অধ্যায়ৰ দ্বিতীয় সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ ইয়ং সন্ন্যাসমিতি প্ৰাহুৰ্যোগং তং বিদ্ধি পাণ্ডৱা নায়া সন্ন্যস্তা সংকল্পো যোগী ভৱতি কচ্ছনা। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ হে পাণ্ডৱ, যাক সন্ন্যাস বুলি কোৱা হয় তাকেই যোগ বা ভগৱানৰ লগত সম্পৰ্ক বুলিও জানিবা। কাৰণ ইন্দ্ৰিয় সুখৰ কামনা বৰ্জন নকৰাকৈ কোনোৱেই যোগী হ'ব নোৱাৰে। পূৰ্বৱৰ্তী পৰ্যায়ত যি কৰ্ম সন্ন্যাস যোগ অধ্যায়ত সন্ন্যাস সম্পৰ্কে উল্লেখ কৰিছিল, বৰ্তমান যি ধ্যান যোগ নামৰ ষষ্ঠ অধ্যায়ত ইয়াতে উল্লেখ কৰিছে যে যি সন্ন্যাস, সেই সন্ন্যাসকেই যোগ বা ভগৱানৰ লগত সম্পৰ্ক বুলি ভগৱান শ্ৰীকৃষ্ণ ইয়াতে উপস্থাপন কৰিছে। শ্লোকৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে জীৱই ভগৱানৰ লগত নিজৰ যি সম্বন্ধ সেই বিষয়ে উপলব্ধি কৰি সেই অনুসাৰে কাম কৰি যোৱাটোৱেই হ'ল প্ৰকৃত সন্ন্যাস যোগ বা ভক্তি। জীৱৰ বেলেগ কোনো স্বতন্ত্ৰ সত্তা নাই। জীৱ হ'ল পৰমেশ্বৰৰ তৎসস্থ অৱস্থা বা শক্তি। জীৱ যেতিয়া জড় প্ৰকৃতিৰ প্ৰভাৱত বা জড় শক্তিৰ প্ৰভাৱত পৰে তেতিয়া সি বদ্ধ জীৱ হৈ পৰে আৰু তেতিয়া জীৱ কৃষ্ণ ভাৱনা সম্পন্ন হয় অথবা ভগৱানৰ অন্তৰংগ শক্তি সম্বন্ধে সচেতন হয়। তেতিয়াহে সি তাৰ প্ৰকৃত আৰু স্বাভাৱিক অৱস্থা ঘূৰাই পায়। গতিকে জীৱৰ যেতিয়া ভগৱত তত্ত্বৰ বিষয়ে পূৰ্ণ জ্ঞান হয় তেতিয়া জীৱই জাগতিক ইন্দ্ৰিয় সুখৰ যি পৰিহাৰতা কৰে আৰু সেই সুখৰ পৰিহাৰ কৰে আৰু নিজৰ যি সন্তুষ্টিৰ বাবে কৰিবলগীয়া কাম সেই সকলোবোৰ বৰ্জন কৰে। পাৰ্থিৱ আসক্তিৰ পৰা নিজৰ ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণত ৰাখিব পৰা যোগীসকলেও এইদৰে ইন্দ্ৰিয়ৰ সুখৰ আসক্তিৰ অভ্যাস কৰে। আৰু কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিৰ ক্ষেত্ৰত কিন্তু কেৱল কৃষ্ণৰ বাবেহে কৰা কামৰ বাহিৰে অন্য কাম কৰাৰ বাবে আহৰিয়ে নাথাকে। সেইবাবে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিজন একে সময়তে সন্ন্যাসীও আৰু যোগীও হৈ পৰে। জ্ঞান মাৰ্গত যি জ্ঞানৰ প্ৰয়োজনৰ কথা কোৱা হৈছে বা যোগ মাৰ্গত যি ইন্দ্ৰিয় সংযমৰ কথা কোৱা হৈছে, এই দুয়োটাই কৃষ্ণ ভাৱনাৰ বেলিকা আপোনা আপুনি নিজে গঢ়ি লৈ উঠে। নিজৰ স্বাৰ্থৰ হকে কৰা কাম যেতিয়া ত্যাগ কৰা নহয় তেতিয়ালৈকে জ্ঞান যোগ বা যি যোগ এতিয়াও সিদ্ধ হৈ নপৰে। জীৱৰ যি চৰম অৱস্থা, যি চৰম উদ্দেশ্য হ'ল নিজৰ সকলো সন্তুষ্টি ত্যাগ কৰি ভগৱানৰ সন্তুষ্টিৰ বাবেহে সকলো কাৰ্য কৰাৰ প্ৰস্তুতি হোৱা। কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিৰ নিজা উপভোগৰ বাবে কোনো কামনাই নাথাকে। তেওঁ ভগৱানৰ সন্তুষ্টিৰ বিধানতে ব্যস্ত হৈ থাকে। যিসকলৰ আকৌ পৰম তত্ত্বৰ বিষয়ে কোনো জ্ঞান নাথাকে তেওঁ আত্মসন্তুষ্টিৰ বাবেই কাম কৰে। কাৰণ সকলোৱেই কিবা নহয় কিবা এটা কাম কৰি থাকিবই লাগিব। কৃষ্ণ ভাৱনাৰ অনুশীলন কৰিব পাৰিলে কিন্তু সকলো উদ্দেশ্য সুন্দৰভাৱে সাধিত হয় বা নিশ্চিত হয় বুলি কোৱা প্ৰসংগত ভাষ্যকাৰে এইখিনি কথা উল্লেখ কৰিছে যে কৃষ্ণৰ প্ৰতি যি সমৰ্পিত হৈ কাৰ্য কৰা হয় তাত কোনো স্বাৰ্থ নাথাকে আৰু কৃষ্ণৰ প্ৰতি সমৰ্পিত হোৱা কাৰ্যৰ সম্ভৱ সাধন হোৱাৰ ক্ষেত্ৰত কোনো যোগ বা জ্ঞানৰ ক্ষেত্ৰতো ই প্ৰযোজ্য নহয় বুলি কৈছে। যি সকলো কৃষ্ণ ভাৱনাৰ দ্বাৰাই সমৰ্পিত হৈ কৰা কাৰ্য তাতে নিজে নিজে জ্ঞানযোগ বা ভক্তিযোগ বা সন্ন্যাস যোগ সাধিত হয় বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।